ভোটটো পাইছে এনেকুৱা ধৰণৰ কথা হৈছে তেখেতৰ কথাৰ আজি কিবা মূল্য আছে নেকি ৰাতিপুৱা কিবা কয় দুপৰীয়া কিবা কয় আবেলি গধূলি কিবা কয় হাগ্ৰামা ডাঙৰীয়াৰ আজিৰ এই সময়ত কোনো ৰিলেভেন্সি নাই চিৰাংদুৱাৰ সমষ্টিত হাগ্ৰামা মহিলাৰে খেলিব চেলেঞ্জ কৰিছে এক প্ৰকাৰ ইউপিপিএলক তেখেতে জয় হ'ব এই ধৰণৰ কথা কৈ গৈ আছে চেলেঞ্জ কৰিবৰ কাৰণে ৰাইজৰ ভেটি লাগে নিৰ্বাচনত ৰাইজেহে ৰজা বনাব ইয়াত আৰু কোনো চেলেঞ্জ অমুক তুমুক মানে ফেক্টৰ নহয় অমুক তুমুক এইবিলাক একো কাম নাই আৰু হাগ্ৰামা ডাঙৰীয়াৰ আজিৰ দিনটোত এই মুহূৰ্তত কিবা তেওঁৰ কথাৰ কিবা মূল্য তথা ৰিলেভেন্সি আপোনালোকে আছে বুলি ভাবে নেকি দাবী কৰিছে চিৰাঙত এটাও বেলেগ দলক ল'ব নিদিয়ে গোটেইখিনি বিপিএফে ল'ব কোনে কৈছে হাগ্ৰামা মহিলাই কালিও কৈছে পাৰে যদি লোক কোনে মানা কৰিছে কথা হ'ল ৰাইজেহে সংগ্ৰাম ব্ৰহ্মই কিবা প্ৰভাৱ পেলাব আজি শুভ দিন ইউপিপিএলৰ কাৰণেই হওক বা বিটিচি বাকী ৰাইজৰ কাৰণেই হওক আজি প্ৰথম মানে নমিনেশ্যন দাখিল কৰা হ'ল সমগ্ৰ বিটিআৰ অঞ্চলত আজি প্ৰথম আৰু সকলো দলে আজি প্ৰথম হয়তো বা তাৰ আগত কৰাই নাই আজি চন্দন ব্ৰহ্ম কাজলগাঁৱৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব কাম্পা বৰগয়াৰী 14 চিৰাঙৰ পৰা আৰু চাইকং বসুমতাৰী 13 চিৰাঙৰ পৰা আৰু তিনিওজনে আমাৰ সবে মানে জনপ্ৰিয় হয় খাম্পা বৰগয়াৰী তেখেতে ডেপুটি চিফ আছিলে দীঘলীয়া সময়ৰ কাৰণে এতিয়া ইউপিপিএলৰ শীৰ্ষস্থানীয় এজন নেতা চন্দন ব্ৰহ্ম প্ৰাক্তন মন্ত্ৰীও আছিল তেখেতে বিটিচিৰ ইএম আছিলে আৰু চাইকং বসুমতাৰী তেখেতেও ইএম আছিল জনগণ ৰাইজৰ চিৰাং জিলাত এই তিনিটা সমষ্টিত যিটো এটা স্বতঃস্ফূৰ্ত সঁহাৰি আমি দেখিবলৈ পাইছোঁ যে নতুন জীৱন পোৱাৰ নিচিনা আমি কোনো দলৰ বিৰুদ্ধে ইমান টানকৈ যুঁজিব লগা নহ'ব কাৰণ বিপিএফ দল চিৰাং জিলাত কোনো ফেক্টৰে নহয় আৰু আমি জনাত বিজেপি দলেও এই চিৰাং জিলাৰ ভিতৰত কোনো এটা সিট জিকিব পৰা অৱস্থাত নাই এইকাৰণে কোনো দলৰ বিৰুদ্ধে আমি ইমান টানকৈ যুঁজিব লগা নহয় কিন্তু ওলোটাকৈ যদি আমি চাওঁ যে প্ৰত্যেকটা দলে ইউপিপিএলকে টাৰ্গেট কৰিব লগা হৈ আছে তো হাগ্ৰামা মহিলাৰে এই কেইদিনত বহুত আবল তাবল বহুত কথা কৈ আছে আৰু যিটো দেখিছোঁ 2 দিনমানত তেখেতৰ বক্তব্যবিলাক দেখিলে তাক এজন মানে ৰোমান্টিক হিৰোৰ নিচিনা লাগে মানে খাই বৈ মজ কৰা কিবা কৰা যাকে তাকে ইচ্ছা কৰে কৈ মনৰ শান্তিৰ কাৰণে ৰোমান্টিক হিৰোৰ নিচিনা কথাবিলাক কৈ আছে ইয়াৰ পৰা দেখা যায় যে চিৰাঙত বিপিএফ দলৰ অস্তিত্ব নাই শেষ হৈ গৈছে কাৰণ চন্দন আৰু খাম্পা এই দুজনক বাদ দি ইয়াত বিপিএফ কল্পনাই কৰিবই নোৱাৰে আৰু মই এটা কথা ক'ব বিচাৰিছোঁ মই তেতিয়া আপচু সভাপতি আছিলোঁ বিএলটি নেগচিয়েশ্যনৰ সমগ্ৰ প্ৰক্ৰিয়া মই জড়িত আছোঁ মই দেখিছোঁ আৰু বিএলটি নেগচিয়েশ্যনৰ মেইন আৰ্কিটেক্ট বুলি ক'লে দুজনে আছিলে আমাৰ খাম্পা বৰগয়াৰী আৰু চন্দন ব্ৰহ্ম দুজনে ভাৰত চৰকাৰৰ লগত যিটো নেগচিয়েশ্যন অসম চৰকাৰৰ লগত নেগচিয়েশ্যন সেই দুজনৰ যিটো এটা কেপাচিটি আৰু যিটো এটা দক্ষতা ইয়াৰ ওপৰতে নিৰ্ভৰ কৰি পেলাই আজি বিএলটি চুক্তিটো হৈ গৈছে চ' বিএলটি চুক্তি বা বিটিচি গঠন এই দুজনক বাদ দি মানে নহয় কোনোদিন সম্পূৰ্ণ নহয় ইতিহাস যদি লিখিব লাগে মই হাগ্ৰামা মহিলাৰীৰ যিটো গুৰুত্ব এইটো নুই কৰা নাই তেওঁ সভাপতি আছিলে সংগঠনটো নেতৃত্ব দি আছিলে ভালকৈ নেতৃত্ব দিছে কিন্তু বিটিচি গঠনৰ যিটো এটা গোটেই প্ৰক্ৰিয়াত যেটো নেতৃত্ব দিয়া আৰ্কিটেক্ট বুলি ক'লে এই দুজনে আছিলে আৰু এই দুজনক পাই পেলাই আমি সুখী ইউপিপিএল দলে আৰু বিপুল ভোটত জয়ী হৈ যাব ইয়াত বিপিএফ মুক্ত চিৰাং আৰু অন্যান্য দলৰ ক্ষেত্ৰতো বিজিনিৰ ক্ষেত্ৰত বহুত এটামান সমষ্টিত অলপমান টান ফাইট হৈ যাব পাৰে কিন্তু চিৰাংটো বিপিএফ মুক্ত হৈ যাব চিৰাং জিলা হিচাপে বিজেপিৰ পৰাও বিপিএফ এজনো জিকিব নোৱাৰে আৰু বিজেপি দলকো আজি চিৰাঙৰ ভিতৰত কোনোবা এটা সিটটো দখল কৰিব পৰা ক্ষমতা আমি দেখাই নাই কাৰণ 7টাৰ ভিতৰত মিনিমাম 6টা সিটটো আমি হয়তোবা জিকিব পাৰিম অথচ কালি চিৰাঙত অন্তিমটো বিপিএফৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰি কালিও হাগ্ৰামা মহিলাৰীয়ে কৈছে যে বিপিএফ এতিয়াও 1 নম্বৰ 2 নম্বৰ স্থানত বিজেপি আৰু 3 নম্বৰ স্থানত ইউপিপিএল এই সন্দৰ্ভত কি ক'ব
নাই মোৰ মত বিৰোধ নাই BPF এতিয়াও 1 নম্বৰ কিন্তু তলৰ পৰা 1 নম্বৰ মানে 1 নম্বৰটো 1 নম্বৰে হয় আৰু কিন্তু তলৰ পৰা 1 নম্বৰ ওপৰৰ পৰা নহয় আজি ওপৰৰ পৰা 1 নম্বৰটো UPPL হেলিকপ্টাৰ ৰাজনীতি কিমান প্ৰভাৱ পেলাব হাগ্ৰামা মহিলাৰে হেলিকপ্টাৰ ঘূৰাইছে এই আৰু বড়ো মানুহবিলাক হেলিকপ্টাৰ আজিকালি ডেইলি দেখে উঠিও ফুৰে কোনোবা ইমান বুৰ্বক মানুহতো নাই বড়ো বড়োলেণ্ড অঞ্চলত হেলিকপ্টাৰ নেদেখা আৰু হেলিকপ্টাৰৰ ৰাজনীতি কিয় কৰিছে যে মুখ্যমন্ত্ৰীয়ে হেলিকপ্টাৰ উৰে ময়ো জীৱনত বহুতবাৰ সুযোগ পাইছো হেলিকপ্টাৰত উৰিবলৈ কি আনন্দ আছে ইয়াত ৰাজধানী এক্সপ্ৰেছে বেছি ভাল হেলিকপ্টাৰতকৈ এইবাৰ তিনিটা নতুন সমষ্টি আহিলে গহপুৰ শোণিতপুৰ ঢেকীয়াজুলি তাত কেনেকুৱা আমাৰ গহপুৰ শোণিতপুৰ বিশ্বনাথৰ পৰা যিখিনি মানুহ আহিছে ইয়াত মানে আমাৰ ৰৌতাত 15,000 মানুহ বা ভোটাৰ নতুন ভোটাৰ ধনচিৰিত 17,000 নতুন ভোটাৰ আৰু হৰিচিঙাত 13,000 এই গোটেইবোৰ ভোটটো UPPLৰ কাৰণে ভোট দিব কাৰণ UPPLৰ কাৰণে তেওঁলোকে আজি BTRৰ অংশীদাৰ হ'ব পাৰিছে সেইকাৰণে আমাৰ এই 3টা সিটত ক্লিন সুইপ তাতে বিজেপিও হয়তোবা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ভাবা নাই হয়তোবা এইকাৰণে তাত ক্লিন সুইপ হৈ যাব আৰু ওদালগুৰিৰ পৰা আমি বিপুল সংখ্যক সিট লৈ পেলাই আমি আহিম সেইকাৰণে আপোনালোকে চিন্তা কৰিব নালাগে BTRবাসী ৰাইজেও চিন্তা কৰিব নালাগে 26 তাৰিখৰ পিছত যিটো নতুন গভৰ্ণমেণ্ট হ'ব ৰাইজে বিচৰাৰ দৰে UPPLৰে গভৰ্ণমেণ্ট হ'ব হাগ্ৰামা মহিলাৰে আগতে কৈছিল যে চন্দন ব্ৰহ্ম প্ৰাক্তন মন্ত্ৰী আৰু সম্পৰ্ক বৰদলৈ তেখেতে চিনি নাপাব বুলি কৈছিল এতিয়া চিনি পাবনে নাপায় কাৰণ হাগ্ৰামা মহিলাৰে মই কৈছো নহয় হাগ্ৰামা মহিলাৰ কথাবিলাক ৰোমান্টিক হিৰোৰ নিচিনা যেতিয়া যি আহে এইটোবিলাক কৈ থাকে আজি তাৰ একো ৰোমান্টিক হিৰো হয়তো স্ক্ৰীণত ভাল আৰু ঠিক